এটি সপোনৰ সূৰ্যোদয়, এটি সপোনৰ সূৰ্যোদয়। দেখিছানে তুমি জীৱনৰ আশাবোৰ সাৰ পাই জ্বলি উঠিছে। দেখিছানে তুমি জীৱনৰ আশাবোৰ সাৰ পাই জ্বলি উঠিছে। সপোনৰ সূৰ্যোদয়। কৃষ্ণ সাবিত্ৰী, মই আহোঁ দে। খৰি কেইডালমান কাটি আনোগৈ, বিহু পালেহিয়ে নহয়। জোন্তি, অ জোন্তি, অ মা, দেউতাৰক ৰঙা চাহ একাপ বনাই দেচোন। কি হ'ল মা? নেলাগেও বনাব, মই আহি পেলাই খামহি দেই। আহি আকৌ মহাজনৰ ঘৰৰ ধানখিনি মিললৈ নিব লাগিব নহয়। মই এতিয়া আহোঁ। গুণকচোন খাব দিয়া নাই। গুণু, এই ল খা। খা। বাইদেউ, অ বাইদেউ। অ সাবিত্ৰী, আজি বৰ দেৰি কৰিলি যে? অ বাইদেউ, মোৰ গাটো অসুখ, সাৰ পোৱা দেৰি হৈ গ'ল। গৰু নিলেই নহয়, যা গোহালিটো সাৰগৈ। হ'ব বাইদেউ। জন্তি, দেতা আহিলি? অ, তই দেখোন ঢেৰ খৰি আনিছ। শুকান খৰি অলপ পালো, লৈ আনিলো। বিহুলৈকে লাগিব নহয়। মাৰক চাহ পানী এবাতি বনাবলৈ কৈ যা। মা, বৰমাহঁতৰ ঘৰৰ পৰা কাম কৰি অহাই নাই। অহাই নাই? ময়ে বনাই দিওঁ দে। তই পাৰিবি জানো? অ আকৌ মই ধুনীয়া চাহ বনাব জানো। যা। ঠিক আছে দে। অ দেতা, চাহ খাই ল। হাও, পাকতে চাহ বনাই আনিলি যে, বাৰহে দেৰি হয়। ল দে, চাহ কণ খাই লওঁ। ভালেই বনাইছচোন। হয় নেকি? অ, দেউতাৰক চাহ দিলি? অ দিলো মা। এই বৰমাৰৰ ঘৰত ধান অলপ জাৰোতে দেৰি হল। ঐ, জীয়েৰে তোতকৈ কিন্তু ভাল চাহ বনাই দেই।
দেৰিয়ে হ'লগৈ আজি গাঁওবুঢ়া গ'লো নাযাওঁ দে ধান বনাবলৈ হ'ব দে নালাগে যাব বহুত দেৰি হ'ল অ মিলো বন্ধ কৰিলে হ'ব পাই ৰ মই এইখিনি সামৰি পেলাওঁ দেই দেউতা আছেনে দেউতা কোন মই বলোৰাম বলোৰাম হয় তই কালি নাহিলি কেলে কালি দেউতা খৰি আনিবলৈ গৈছিলো দেৰিয়ে হ'ল তোক মই কালিৰ পৰাই ৰখি আছো এই ধানকেইটা বানিব লাগিছিল নহয় হয় দেউতা আজি বনাই আনিম ঠিক আছে তই তেনেহ'লে এই ঠেলাখনত ধানকেইটা লৈ মিললৈ যাবি হ'ব দেউতা আৰু এটা কথা এই যোৱাবাৰ ওজনত খেলি মেলি হৈছিল নহয় হয় এইবাৰ হিচাপ ৰাখিবি এইবাৰ আপুনি চিন্তাই নকৰিব দেউতা মই নিজে কাষত থাকি জোখ ল'ম ঠিক আছে তেতিয়াহ'লে তই ধানকেইটা লৈ মিললৈ যাগৈ ভাল বাৰু যা আহিছ মা সোনকালে আহচোন মোৰ পৰীক্ষাৰ কাৰণে দেৰি হৈছে গৈছো জুন্তি আজি চাহ আৰু বিস্কুট খাই যা হ'ব চাউল নাই নহয় দেউতাৰে কামলৈ গৈছে হাজিৰা পালে চাউল আৰু পাচলি লৈ আনিব সন্ধিয়া খাবি দে হ'ব দে মা মোৰ দেৰি হৈছে মই যাওঁ শুনিছেনে কি হ'ল মই কথা এটা ভাবিছো কি কথা কচোন নয়ন মাষ্টৰকৈ স্কুলৰ পৰা জুন্তিৰ নামটো কাটি দিওঁ কি পকৰা হ'লে নেকি তই আপুনি বুজিবলৈ চেষ্টা নকৰে কিয় আমাৰতো ক্ষমতা নাই জুন্তিক ডাঙৰ হ'লে পঢ়ুৱাব পাৰিম মই জুন্তিক ঘৰৰ কাম কাজবোৰকে ভালদৰে শিকাম ভৱিষ্যতে কামত আহিব কি কৈছ মই মোৰ ছোৱালীক লোকৰ ঘৰত কাম কৰাকৈ থম বুলি ভাবিছ নেকি তই তেনেহ'লে তাইক কি অফিচাৰ বনাব মই মোৰ ছোৱালীক এটি ডাঙৰ অফিচাৰ বনামেই তই চাই থাকিবি জন্তি বলোৰাম ছাৰ আহিছে আহক ছাৰ ভিতৰলৈকে আহক ভিতৰলৈ নাযাওঁ দে বাহিৰতে বহোঁ ৰ'দটো ভাল লাগিছে ইয়াতে বহিব ইয়াতে বহোঁ বহক ছাৰ বহক হ'ব 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 এই ভালে আছ তহঁত আছো ছাৰ বহচোন তই বহ হ'ব দিয়ক হাবিতি জুন্তিৰ ছাৰ আহিছে আহচোন ভালে আছে হয় নমস্কাৰ নমস্কাৰ জুন্তি তামোল কাটি থৈ দিছো বটাটো লৈ আনচোন আহিছো ৰ এয়া ল
অ' ছাৰ জন্তি আহিছে ভালে আছ আছো পঢ়া শুনা কৰিছনে নাই অঁ আমাৰ এই জন্তি পঢ়া শুনাত এইৰ বহুত ধাউতি এইবাৰ পৰীক্ষাতেই প্ৰথম হৈছে গম পাইছো ছাৰ তহঁতে এই পঢ়া শুনাৰ যত্ন ল'ব লাগিব হ'ব ছাৰ ভালকৈ যত্ন ল'ব লাগিব ভালকৈ পঢ়াব লাগিব হ'ব ছাৰ ছাৰ তামোল খাওক আমাৰ দৰে দুবেলা দুমুঠি ভালদৰে খাব নোপোৱা মানুহে কেনেকৈনো তাইক পঢ়ুৱাম এইৰ পঢ়া শুনাৰ ক্ষেত্ৰত যিমানখিনি সহায় কৰিব লাগে মোৰ ফালৰ পৰা মই কৰিম তহঁত দুইটাই মাত্ৰ এইৰ পঢ়া শুনাৰ যত্ন ল হ'ব ছাৰ মই আপোনাক ছাৰ কথা দিছো তাইক মই পঢ়াই শুনাই ডাঙৰ মানুহ কৰিমেই ছাৰ আপুনি তাইক অলপ চাই দিব লাগিব নিশ্চয় চাম কিয় নাচাম হয় ছাৰ জন্তি হয় ছাৰ শুনিছ নহয় আৰু ভালকৈ পঢ়িব লাগিব ইয়াতকৈ ভাল ৰিজাল্ট কৰিব লাগিব বাৰু মই উঠো তেনেহ'লে হ'ব ছাৰ অঁ ভাল ছাৰ ছাৰ মাজে মাজে আহি থাকিব আহিম হয় ছাৰ জন্তি আহো অ' মা মই পঢ়িমো আৰু তহঁতক কামত সহায়ো কৰিম তই চিন্তা নকৰিবি দেই শুনিছনে হ'ব আই মোৰ দেখোন গাটো ভাল নোপোৱা হলো কামতো যাব নোৱাৰা হলো কি যে কৰিম এইটো সময়ত অকণমান মনে মনে থাকচোন ভাল হ'ব নহয় বেমাৰ কাইলৈ ফাৰ্মাচীৰ পৰা ঔষধ লৈ আনিম মা গৰম চাহ অকণ খাচোন গাটো ভাল পাবি মোৰ একো খাব মন নাই আই হেৰ' জোৰ কৰি অকণমান খাই দেচোন নহ'লে মানুহজনী দেখোন একেবাৰে দুৰ্বল হৈ পৰিবি জন্তি তোৰো বহুত স্কুল ক্ষতি হৈছে কিনো কৰো উপায় নাইকিয়া হৈছে একো নহয় দে মাৰ গাটো অলপ ভাল পালে যাম নহয় জন্তি তই মাৰৰ ওচৰতে বহ মই অকণমান বাহিৰৰ পৰা আহোঁগৈ দেই হ'ব যা বলৰাম ঘৰত আছনে ছাৰ অঁ ৰ'ব মুহাটো দিওঁ বহক ছাৰ হ'ব তই বহ কি হ'ল মনটো মৰা যে আৰু আজি বেছ কিছুদিন ধৰি আমাৰ জন্তিও স্কুল যোৱা নাই কিনো ক'ম ছাৰ জন্তিৰ মাকৰ গাটো বেছিকৈ বেয়া হয় নেকি সেইকাৰণে তাই বহুদিন স্কুল যাবই পৰা নাই দৰৱ পাতি খুৱাইছনে নাই চৰকাৰী হস্পিটেলৰ পৰা দৰৱ আনিছো কিন্তু ভালহে পোৱা নাই ছাৰ ভাল পোৱা নাই নাই পোৱা কিন্তু এই যে জন্তিয়ে স্কুল ক্ষতি কৰিছে হয় এইটো কথাটোতো বেয়া হৈছে হয় পঢ়া ক্ষতি হৈছে ছাৰ মাৰ গাটো অলপ ভাল পালে অহা সপ্তাহৰ পৰা যাম দিয়ক দেউতাই কামলৈ ওলাই গ'লে মাক অকলশৰে কেনেকৈ এৰি থৈ যাওঁ বাৰু হয় ছাৰ কথাটো হয় বাৰু তাই ঠিকেই কৈছে ছাৰ কিন্তু তাৰ মাজতো তই মাৰক চোৱা চিতা কৰাৰ মাজতে সময় উলিয়াই অলপ অলপ পঢ়িবি পঢ়াটো একেবাৰে বাদ দিলে বেয়া হ'ব নহয় হয় ছাৰ ময়ো তাইক তাকেই কৈছোঁ
ঘৰত থাকিলেও পঢ়া শুনাটো এৰিব নালাগে মোৰো উপায় নাইকিয়া হ'ল ছাৰ ৰাতিপুৱাই ওলাই যাওঁ গধূলিহে সোমাওহি লগলে ঘৰখনো নচলে নহয় হয় সেইকাৰণে কি কৰোঁ কি নকৰোঁ তেনেকুৱাহে লাগিছে মোৰ তই ঘৰতে পঢ়িবিও ছাৰে কৈছে নহয় তাৰ মাজতে অকণমান সময় উলিয়াই পঢ়িবি বুজিছ আৰু ভালকৈ চোৱা চিতা কৰ মানুহগৰাকী হয় ভাল হ'ব দে বুজিছ মই আহোঁ সময় পালে আকৌ এবাৰ আহিম বাৰু আহিব দেই? ছাৰ আহিব জন্তি জন্তি ইয়াতেই আছো মা মই ইয়াতেই আছো আহাচোন ওচৰলৈ মই চাগে যামগৈ আৰু কিয় তেনেকৈ কৈছ মা তই ভাল হবি ধৈৰ্য ধৰচোন একো নহয় নে মই আছো নহয় মই আছো মা কি হৈছে তোৰ অ মা মা চকু নেমেলো কিয় অ মা মা চকু নেমেলো কিয় মা অ মা চকু কেইটা নেমেলো কিয় মা চকু কেইটা খোলা অ মা মাক অবিহনে এইজনী ছোৱালী এতিয়া কি হ'ব অ মা চকু নেমেলো কিয় মা চকু কেইটা খোল না তই মা কি যে হ'ব এতিয়া হঠাতে অকলে এৰি গুচি গলি কেনেকৈ থাকিম মই মা মাক নাইকিয়া ছোৱালীজনী কেনেকৈ ডাঙৰ কৰোঁ মই এদিন সাবিত্ৰীক কথা দি থৈছো তাইক ডাঙৰ অফিচাৰ কৰিম তাইক মই ডাঙৰ অফিচাৰ কৰিম যিমান কষ্ট নহ'লেও মই কৰিম মই বহুত কষ্ট কৰিম তাইক এদিন পঢ়াই শুনাই মই ডাঙৰ অফিচাৰ কৰিব সাবিত্ৰী তোক মই কথা দি থৈছো কষ্ট কৰিম মই যিমান কষ্ট লাগে মই কৰিম তাই মানুহ হ'ব লাগিব পকৰা হ'লে নেকি তই আপুনি বুজিবলৈ চেষ্টা নকৰে কিয় আমাৰতো ক্ষমতা নাই জোনটিক ডাঙৰ হ'লে পঢ়ুৱাব পাৰিম মই জোনটিক ঘৰৰ কাম কাজবোৰকে ভালদৰে শিকাম ভৱিষ্যতে কামত আহিব কি কৈছ মই মোৰ ছোৱালীক লোকৰ ঘৰত কাম কৰাকৈ থম বুলি ভাবিছ নেকি তই তেনেহ'লে তাইক কি অফিচাৰ বনাব মই মোৰ ছোৱালীক এদিন ডাঙৰ অফিচাৰ বনামেই তই চাই থাকিবি বলৰাম ছাৰ হ'ব 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 কি হৈ গ'ল ছাৰ এতিয়া এই মাউৰা ছোৱালীজনীক লৈহে মোৰ চিন্তা তই ধৈৰ্য ধৰচোন আমি সকলোবোৰ তোৰ লগত আছো তই চিন্তা নকৰিবি একো চিন্তা নকৰিবি এই জোনটি আছেনে নাই জোনটিক মাতচোন
ছাৰ আহিছে সলাই আছো তাই আজিকালি একদম মাতবোল কৰা বন্ধ কৰি দিছে ছাৰ জন্তি চাওঁ এইফালে আহ তই এনেকৈ মন মাৰি থাকিলে মাৰৰ আত্মাই জানো শান্তি পাব এইবোৰ যি হৈ গ'ল সকলো ঈশ্বৰৰ ইচ্ছা বুজিছনে তই এনেকৈ মন মাৰি থাকিলে নহ'ব নহয় তোৰ কথা হেড বাইদেউৰ লগত আমি পাতিছোঁ আমি সকলোবোৰ তোৰ লগত আছোঁ তই এটা কাম কৰিবি কাইলৈ তই স্কুললৈ যাবি বুজিছ পঢ়া শুনা কৰিব লাগিব এনেকৈ থাকিলে নহ'ব নহয় ছাৰ মই মাটি বাৰী বিকি হ'লেও তাইক পঢ়াই ডাঙৰ মানুহ কৰিম ছাৰ মই লাগিলে আৰু বহুত কষ্ট কৰিম ছাৰ তাই মাকক কথা দি থৈছো ছাৰ তাইক মই ডাঙৰ মানুহ কৰিম আপোনালোকে তাইক এৰিব ছাৰ দিহা পৰামৰ্শ দি আগুৱাই লৈ যাওক আমি সকলোবোৰ তোৰ লগত আছো জন্তিৰ লগত আমি সকলো আছো বলোৰাম তই কাইলৈ এইক স্কুললৈ লৈ যাবি আৰু জন্তি এতিয়াৰ পৰা তই পঢ়া শুনাও কৰিব লাগিব আৰু দেউতাৰৰ লগত কামত সহায়ো কৰিব লাগিব কাইলৈ দেউতাৰ লগত তই স্কুল যাবি মুঠৰ ওপৰত তই পঢ়ি শুনি ডাঙৰ মানুহ হ'বই লাগিব জন্তি তই ভালকৈ পঢ়া শুনা কৰিব লাগিব বুজিছ ডাঙৰ অফিচাৰ হ'ব লাগিব কাইলৈ দেউতাৰ লগত স্কুললৈ আহিবি মই আহোঁ বলোৰাম আহোঁতে মই কাইলৈ এইক লৈ যাম ছাৰ হ'ব দেতা তই নোৱাৰিবি আৰু মই লওঁ দে পাৰিছো নহয় লাগে দে মই লওঁ দে ৰাম ইজনী লাগিছে তাই আকৌ চাইকেলখন বোলাহে ভালে বল মই ধৰিছো বল কথা কি কথা আমাৰ ছাগলীজনী বিকি দিম বুলি ভাবিছো ছাগলী তেতিয়াহ'লে তাইতো এইটো পৰীক্ষাত বহিবই লাগিব তাইক ডাঙৰ অফিচাৰ কৰাটোৱে মোৰ একমাত্ৰ সপোন ছাৰ এটি সপোনৰ সূৰ্যোদয় এটি সপোনৰ সূৰ্যোদয় দেখিছানে তুমি জীৱনৰ আশাবোৰ সাৰ পাই জ্বলি উঠিছে দেখিছানে তুমি জীৱনৰ আশাবোৰ সাৰ পাই জ্বলি উঠিছে